সকলোকে স্বাগত জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মই গুৱাহাটীৰ পৰা বঙাইগাঁও গৈ আছোঁ। দেখিছে মই ট্ৰেইনত গৈ আছোঁ। কিয় গৈ আছোঁ, কাক লগ কৰিম, সকলোবিলাক আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া প্ৰথমে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। ইতিমধ্যে আমি আহি বঙাইগাঁও পালোহি আৰু বঙাইগাঁৱত মই কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ। মানে মোৰ কেমেৰাটো বেয়া হৈছিল আৰু মই খবৰ পাই আছিলোঁ বঙাইগাঁৱত এখন দোকান আছে, অশোক কেমেৰা পইণ্ট। তেওঁ এতিয়া বৰ্তমান মোৰ কেমেৰাটোৱে খুলিব লৈছে আৰু কি হ'ল, কেমেৰাটো কি হৈ আছে মই সকলোবিলাক দেখাই আছোঁ। ব'লক। আপোনালোকৰ যদি কেমেৰা বেয়া হৈ আছে, এই ডিছপ্লে দেখি থকা নম্বৰটোত কল কৰিব। আপোনালোকে কোৰিয়াৰ কৰি দিব পাৰে বা নিজে গৈ ঠিক কৰাব পাৰে। তাকে তেওঁ এতিয়া মোৰ কেমেৰাটো খুলিব লৈছে। মানে কি হৈছিল মই গোটেইখিনি আপোনালোকক জনাই আছোঁ আৰু কি চেঞ্জ কৰিলোঁ সকলোবিলাকে মই দেখাই আছোঁ। আপোনালোকৰ যদি কেমেৰা বেয়া হৈ আছে, অকল কেমেৰা বুলিয়ে নহয়, কেমেৰা, ড্ৰোন, গিম্বল বা কীবৰ্ড যদি আপোনাৰ বেয়া হৈছে, তেওঁৰ ওচৰলৈ আপুনি লৈ যাব পাৰে। মানে বহুত ধুনীয়াকৈ কাম কৰে। আপোনাৰ কেয়াৰত যিমানখিনি দাম কয় আৰু যিমান দিন ৰখিব লাগে, ইয়াত কোনো ৰখিবৰ প্ৰয়োজন নাই। আপোনাৰ একদম 2 ঘণ্টাৰ ভিতৰত কেমেৰা। তেওঁ এতিয়া মোৰ কেমেৰাটো খুলি তন্নতন্নকৈ পৰীক্ষা কৰি আছে, কি বস্তু বেয়া হৈ আছে। মানে মোৰ মাডাৰবৰ্ডখনৰ বহুতখিনি বস্তু বেয়া হৈ আছে, তেওঁ এতিয়া ঠিক কৰি দিছে। আৰু যিখন শ্বাটাৰ ব্লেড কয়, শ্বাটাৰ ব্লেডখনো মই চেঞ্জ কৰিব লাগিব। তেওঁ এতিয়া চেঞ্জ কৰি দিব। মই কেমেৰাটো সম্পূৰ্ণ ৰিজাল্টটো মই দেখাই আছোঁ। মই প্ৰথমতে মানে ফটো মাৰিলে কি হৈ যায়, এটা চাইড ক'লা হৈ যায়। মানে যিডাল শ্বাটাৰ ব্লেড হয় সেইডাল যেনি পথালি হৈ দিয়ে। তেওঁ এতিয়া মোৰ সেই শ্বাটাৰ ব্লেডডাল চেঞ্জ কৰিব লৈছে আৰু তেওঁ নটখিনি ইমান ধুনীয়াকৈ ৰাখিছে। যিখিনি স্ক্ৰু হয়, স্ক্ৰুখিনি এটা টেমাত, মানে প্ৰত্যেকটো স্ক্ৰু মানে এটা টেমাত ৰাখিছে, যাতে পিছত খেলি মেলি নহয়। আপোনালোক যদি আহিব বিচাৰে, এই ৰাস্তাটো আহিলে হ'ব। মানে বঙাইগাঁও ষ্টেচনৰ পৰা আপুনি 2 কিলোমিটাৰ আহিলেই এই দাদাৰ দোকান। একচুৱেলি মই যেতিয়া ফোন কৰি আছিলোঁ, মই তেওঁৰ সেইখন দোকান বুলি ভাবিছিলোঁ। তাৰপিছতে গম পালোঁ তেওঁ ঘৰতে এটা হোম ছেটআপ বহাই লৈছে। মানে ঘৰতে গোটেই বস্তুবিলাক ঠিক কৰে। তেওঁ গিম্বেল, তাৰপিছত লগত ড্ৰোন, কেমেৰা, কীবৰ্ড সকলোবিলাকে ঠিক কৰে। আপোনালোকে নাভাবিব আকৌ এই ভিডিঅ'টো মই কিবা প্ৰমোশ্যন কৰিছোঁ বুলি। একচুৱেলি মইতো প্ৰমোশ্যন কৰা নাই। তেওঁৰ লগত মোৰ কথা পাতি ভাল লাগিল আৰু তেওঁৰ লগত এনেকুৱা লাগিল যেন তেওঁৰ লগত মোৰ বহুদিনৰ চিনাকি। আৰু একচুৱেলি মানুহজন বহুত ভালো। আপোনালোকে যদি কাম কৰাব বিচাৰিছে, স্ক্ৰীণত দেখাই এই নম্বৰটোত তেওঁক কল কৰিব আৰু কল কৰিলে সকলোবিলাক গম পাব। আৰু মই এইটো প্ৰমোশ্যন নহয়, একদম সঁচাকৈ কৈছোঁ। এইটো আপোনালোকৰ সুবিধা হোৱাকৈ, যাতে কাৰোবাৰ যদি কেমেৰা বেয়া হৈ আছে, যদি ভাল কৰাম বুলি ভাবি আছে, বহুত বাজেট দেখুৱাই আছে বা বহুত দিন লাগিব বুলি কৈ আছে, তেনেকুৱা ধৰণৰ যদি ক্ষেত্ৰত সহায় কৰিবৰ বাবেহে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনাৰ 2 ঘণ্টাৰ ভিতৰত তেওঁৰ কেমেৰা অ'কে কৰি দিব। এতিয়া তেওঁ মোৰ কেমেৰাটো ঠিক কৰি আছে। এইবিলাক দেখা পাইছে, কেমেৰা পাৰ্টছ তেওঁ বহুতখিনিয়ে ৰাখি থৈছে আৰু লগতে ড্ৰোন, গিম্বল মানে ঠিক কৰিবলৈ অহা। আৰু আমাৰ শিৱসাগৰৰ পৰা এইবাৰ কেমেৰা আৰু গিম্বল বহুতকেইটালৈ গৈছে। মানে পানীত ডুবি গৈছিল, ডুবি যোৱা বস্তুবিলাক তেওঁলোকে মানে কুৰিয়াৰ কৰি পঠাই দিছে। সেই কুৰিয়াৰ কৰা বস্তুবিলাকো মই চালোঁ। আমাৰ শিৱসাগৰৰ পৰা বহুতবিলাক বস্তুৱে তেওঁলোক গৈছে আৰু এতিয়া তেওঁ মোৰ কেমেৰাটোত পূৰা লাগি আছে, পূৰা চাফ চিকুণ কৰি আছে। আপোনালোকে চাই লওক মানে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি আছে। মানে একদম চিনচিয়াৰলি কামখিনি কৰে আৰু তেওঁ কামৰ সময়ত বেলেগ ধাৰণা নিদিয়ে, অকল এটা বস্তু এটা লগতে লাগি থাকে। বহুত ধুনীয়াকৈ কাম কৰে। আৰু মই ভিডিঅ'টো বনাইছোঁ, মই তাৰ পৰা আহি যেতিয়া মই কেমেৰাটোৰ কোৱালিটিখিনি পাই পেলাই মোৰ ভাল লাগিল আৰু যাতে আন 10জন উপকৃত হ'ব পাৰে, সেই বুলিহে মই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে চাই থাকক। মই তাৰপিছত যেতিয়া মই তাৰ পৰা আহিলোঁ, অহাৰ পিছত মৰাৰ ফটো মই আপোনালোকক ইয়াত আপলোড কৰি দিম। আপোনালোকে চাই ল'ব মোৰ কেমেৰাটোত কেনেকুৱা ধৰণৰ কোৱালিটি দিছে। আগত মোৰ কেমেৰাটো ইমান হেভি কেমেৰা নহয়। মোৰ কেমেৰাটো কেননৰ 750D, একদম ল'ৱেষ্ট মডেল। কিন্তু তথাপি এতিয়া মোৰ কেমেৰাটো বহুত ধুনীয়া কোৱালিটি দি আছে। আৰু নেক্সট মই যদি কাৰোবাক ক'বলগীয়া হয় কেমেৰা ভাল কৰিলে, মই তেওঁৰ ওচৰলৈ যাব ক'ম। আৰু যদি মোৰ কেমেৰাও ভৱিষ্যতে বেয়া হয়, মই তেওঁৰ ওচৰতে ঠিক কৰোৱাম। একচুৱেলি মই দাদাৰ লগত কথা পাতি গম পালোঁ, আমাৰ শিৱসাগৰ নাজিৰাৰ বুঢ়াগোহাঁই উপাধিৰ এজন ব্যক্তিৰ এটা কেমেৰা 1,09,000 টকীয়া কেমেৰা তেওঁ কেয়াৰত ঠিক কৰিবলৈ দিছিল আৰু কেয়াৰত ধোঁৱাই গৈছিল আৰু সেইবাবে কেয়াৰে হাত দাঙি দিছিল। আৰু সেই কেমেৰাটোকে তেওঁ আনি এওঁক দিছিল যে এই কেমেৰাটো বস্তুখিনি যিখিনি আছে প্ৰয়োজনীয় বস্তু আপুনি কাৰোবাক লগাই দিব, মোক কেমেৰাটো প্ৰয়োজন নাই। মানে কেমেৰাটোৰ দাম 1,09,000 টকা আৰু ঠিক কৰোঁতে লাগে 1,05,000 টকা। আৰু সেইবাবে তেতিয়া ক'লে যে আপুনি এটা কাম কৰক, আপুনি 2 দিন ধৈৰ্য ধৰক। যদি আপুনি ৰখি দিয়ে ৰখিও দিয়ক, নহ'লে আপুনি যদিও যায়গৈ আপোনাৰ এড্ৰেছ দি থৈ যাওক, মই আপোনাৰ এড্ৰেছত কেমেৰা পঠিয়াই আছোঁ। তেওঁ কেমেৰাটো একদম ঠিক ঠাক কৰি একদম কম বাজেটত
তেওঁ কেমেৰাটো ঠিক কৰি দিলে আৰু তেওঁ যিটো এড্ৰেছ মই নিজে চাই আহিছোঁ আৰু যে তাৰিখত দিছিলে তাৰিখটো চালোঁ আৰু গোটেইখিনি তেওঁ দেখাই দিছে যে এইটো কেমেৰা এইখিনি হৈ আছে, তাত লিখা আছে, তুমি চাই লোৱা। তাৰপিছত মই এতিয়া চাই লৈ মই নিজে তেতিয়া অনুভৱ কৰিছোঁ যে কিমান মানে চোকা মানুহজন, তেওঁ কামত মানে বহুত চিনচিয়াৰলি, আৰু এতিয়া তেওঁ কামত লাগি আছে মোৰ কেমেৰাটো। আৰু আপোনালোকৰ যদি কেমেৰা আছে, যদি বেয়া হৈ আছে, তেওঁৰ ওচৰলৈ এবাৰ লৈ যাওক, বেলেগত ট্ৰাই নকৰিব। ইমান মিহিকৈ কৰি আছে যাতে কেমেৰাটো ক'তো দুখ নাপায় বা বস্তুটো বেয়া নহয়, তাৰ বাবে একদম লাহে লাহে তেওঁ বস্তুখিনি খুলি আছে। আৰু ইয়াত অশোকদাই মানে এইবোৰতকৈ কম ৰেটত তেওঁ কাম কৰে। তেওঁ মোক কৈছে যে তেওঁ মোৰ পৰাও মানে পইচা কম লৈছে, তেওঁ বহুত কম ৰেটত কাম কৰে। আপোনালোকে মানে বেলেগলৈ বস্তুবোৰ ছাৰ্ভিচ চেণ্টাৰত পঠিয়াবৰ প্ৰয়োজন নাই, তাত অশোকদাৰ ওচৰত আহক, ধুনীয়াকৈ কামখিনি কৰি লওক। আপোনালোকে কুৰিয়াৰ কৰি পঠাব পাৰিব, মই দাদাৰ এড্ৰেছটো মই ধুনীয়াকৈ আপোনালোকক দি দিম। চাটাৰৰ কাৰণে যিটো কামৰ কাৰণে আহিছিলোঁ, এইটো চাটাৰটো অলৰেডি খোলা হৈ গৈছে, খুলি আছে দাদাই, ফিটিং কৰিব। চাওক কিমান ধুনীয়াকৈ বলটো এটা হেৰাব নোৱাৰে বুলি একদম টেমাত ধুনীয়াকৈ ৰাখি গৈছে। তেওঁ এটা নট যাতে নেহেৰায় তাৰ বাবে তেওঁ ধুনীয়াকৈ বস্তুখিনি ৰাখি গৈছে, ধুনীয়াকৈ চাফ চিকুণ কৰি ইয়াতে দেখিছে, যাতে কেমেৰাটো একো অকণো দুখ নাপায়, তাৰ বাবে একদম ধুনীয়াকৈ তেওঁ কামখিনি নিখুঁতভাৱে কৰি আছে। কি কৰা হয় কথাটো কৈ দিয়কচোন এবাৰ। DSLR कैमरा, वीडियो कैमरा, लेंस, ड्रोन, कीबोर्ड, पैड, प्रोजेक्टर, ऑल इलेक्ट्रॉनिक। ঠিক আছে, আপোনালোকে কণ্টেক্ট কৰিব দাদাৰ লগত। আৰু বহুত হাঁহিমুখীয়া মানুহজন, ভাল লাগিছে। প্ৰথমবাৰ লগ পাই মানে একেবাৰে নিজৰ লাগি গৈছে মানুহজনৰ লগত কথা পাতি, একেবাৰে যেন আমি বহুত দিনৰ চিনাকি তেনেকুৱা লেখীয়া লাগি গৈছে। কোনো মানে যে তেওঁ অহংকাৰ বোলা বস্তু নাই, মানুহজন বহুত ফ্ৰী হয়। ভাল লাগিছে মানুহজনৰ লগত কথা পাতি। মোৰ এদিনীয়া চিনাকিৰ দৰে লগা নাই, মোৰ যেন আগত মই তেওঁৰ লগত কথা পাতিছোঁ, তেওঁৰ লগত মই আহিছোঁ ইয়ালৈ, মোৰ তেনেকুৱা লেখীয়া লাগিছে। বহুত ভাল লাগিছে। আপোনালোকো আহিব, আৰু তেওঁ কোৱা যিখিনি বস্তু কৈছে, আপোনালোকৰ যদি বেয়া হৈ আছে তেওঁৰ লগত কণ্টেক্ট কৰিব, মই নম্বৰটো দি দিছোঁ। পিছত এই গ'ল বস্তু চাটাৰ, যে এইটো বস্তু, এই চাটাৰটোৰ কাৰণে এইটোৱে হ'ল চাটাৰ। ইয়াত চাটাৰ কাউণ্টটো যে হয়, এই ইয়াতে হয় ন? না ইয়াতে নহয়, ইয়াতে নহয়। না। এইটো বস্তুত তেওঁ কিমান ধুনীয়াকৈ চাফা কৰি পেলাই, গোটেই ভিতৰত মানে গোটেই ধূলি সোমাই আছিলে আৰু লেতেৰা হৈ গৈছে একদম। আৰু যদি কেনেবাকৈ সেই বস্তু লগাই দিয়াৰ পিছত যদি এইটো চাফা নকৰে, আকৌ চাটাৰটো গুচি যাব মানে। সেইটো কাৰণে তেওঁ এতিয়া এইবিলাক ধুনীয়াকৈ খুলি মেলি চাফা কৰি আছে।